আচলতে খুব দুৰ্ভাগ্য আৰু পৰিতাপৰ কথা অসম ভূমিত সৃষ্টিৰ কঠীয়াতলিত এই কলিতাসকল আজি ওতঃপ্ৰোতভাৱে সুদূৰ প্ৰসাৰী সময়ৰ পৰা যিটো নেকি জাতি গঠনত সমাজ গঠনত সকলো দিশত ঐক্যবদ্ধভাৱে এই বৃহত্তৰ জাতিটোৱে সমাজখনক তথা দেশখনক আগুৱাই লৈ গৈছিল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে আজিৰ সময়ত কলিতাসকলৰ অধিকাৰৰ কাৰণে আজি সংগ্ৰাম কৰি বিভিন্ন স্থানত আমি ধৰ্মঘটৰ নিচিনা আমি অনুষ্ঠান অনুষ্ঠিত কৰিব লগা হৈছোঁ। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা ভাবোঁ একোৱেই নাই, কাৰণ অসমৰ ইতিহাসক ভাৰতৰ ইতিহাসক বিশ্বৰ দৰবাৰত অসমীয়া জাতীয় সত্তাত এই কলিতাসকলৰ যিবোৰ ভূমিকা কিন্তু আজিৰ সময়ত এই সকলোবোৰ নস্যাৎ কৰি কলিতাসকলক একাষৰীয়া কৰাৰ যি প্ৰয়াস কৰিছে চৰকাৰেই হওক বিভিন্ন জাতি জনগোষ্ঠীয়ে হওক। কাৰণ এইকাৰণে মই কৈছোঁ য'ত নেকি খিলঞ্জীয়া মঞ্চ অসমৰ হয়, আজি উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়াৰ হয়, আজি মাত মাতি আহিছোঁ সুদূৰ 83 চনৰ পৰা এই কলিতা জনগোষ্ঠী সন্মিলনৰ সৃষ্টিকৰ্তা হিচাপে বুলি ক'লেও ভুল নহ'ব। কাৰণ যিহেতুকে মেইন পদবীত থাকি এই বৃহত্তৰ জনগোষ্ঠীটোক আগুৱাই নিয়াৰ যি প্ৰয়াস কৰিছিল। কিন্তু আজি দুৰ্ভাগ্য যে চৰকাৰেও আমাক এই জাতিটোক মানে অনীহা মাহিমাৰ দৃষ্টিৰে আজি চাবলৈ আৰম্ভ কৰিছে। শিক্ষা দীক্ষাৰ কথাই হওক, খেতি বাতিৰ কথাই হওক, সকলো দিশৰ পৰাই কলিতাসকলক এনেকৈ নিকীনতাত মানে পৰিণত কৰিব ধৰিছে চৰকাৰীভাৱে, যাৰ কাৰণে আমি বিভিন্ন স্থানত আমি ঠিক এনেধৰণেৰে অনাহনৰ নিচিনা আমি কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে আজি আমি কুণ্ঠবোধ কৰিব লগা হৈছে। খুব দুৰ্ভাগ্যজনক। গতিকে আহ্বান জনাম আপোনালোকৰ মাধ্যমেৰে অসমৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বসতি স্থাপন কৰি থকা কলিতাসকল যেন আগবাঢ়ি আহে নিজৰ এই কলিতাসকলৰ দাবী সাব্যস্ত কৰাৰ কাৰণে। এইখিনিয়ে মোৰ বিনম্ৰ অনুৰোধ। অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, ভূমিৰ অধিকাৰ লাগিবই, ভূমিৰ অধিকাৰ লাগিবই। আহৈ এই জুই জ্বলিছে, এই জুই জ্বলিছে, আহৈ অসম চৰকাৰ হুঁচিয়াৰ। খিলঞ্জীয়া কলিতাসকলে ভূমিৰ পৰা বঞ্চিত কৰিলে নহ'ব, খিলঞ্জীয়া কলিতাসকলে ভূমিৰ পৰা বঞ্চিত কৰিলে নহ'ব। আহৈ অসমৰ সকলো স্থানতে কলিতা ভূমিৰ অধিকাৰ লাগিবই। অসমৰ সংগ্ৰামী বন্ধু বান্ধৱীসকল, আমাৰ মাজত উপস্থিত আছে সংগ্ৰামী বন্ধু বান্ধৱীসকল, আমাৰ মাজত উপস্থিত আছে